ৰঙিয়াৰ এটা ঘৰত নিশা কোন এই সকল ব্যক্তি কৰ পৰা আহিছে কলৈ যাব উত্তৰ শুনিলে আপোনাৰ চকু কপালত উঠিব কোনে আনিলে কত নিব কাৰো তাত নাই উত্তৰ নাই মই না যাব মই কৈছে মই তো ভাৰতে না যাব মই ইয়াতে কাম কৰিবি না এটা অলপ পইচা মাগিছে মই ডিমাপুৰ যাই যাব ঘৰতে যাব ঘৰত যাব ডিমাপুৰত যাব ওই मला ঘৰ আছে নাই যাব একবাৰ বি যা নাই মই নতুনে আইছে যাব দিয়া নাই গুৱাহাটীতে মই কান্দি থাকিছে এটো পিছতে দাদা পৰা কৈছে मला ঘৰতে চল मला ঘৰতে কাম কৰি দিবি मला মাইকি বি আছে বাচ্চা বি আছে দুইটা ইটো পৰা মই আইছে কাপড়া বি নাই একো নাই তালা মাইকিলা কাপড়াই লগাই আছে মই কৰ পৰা লগ লাগিল সেই সকল কাৰ্বি আংলং হাজো ডিমাপুৰ ঢেকিয়াজুলি তেজপুৰৰ দুখীয়া লোকসকল নাগালেণ্ডৰ ডিমাপুৰৰ পৰা লৈ অনা এগৰাকী মহিলাই দুদিন ধৰি খাবলৈ আৰু পিন্ধিবলৈ নোপোৱাৰ লগতে তেওঁক বহিঃ ৰাজ্যলৈ নিব বুলিও গম নাপায় বুলি গুৰুতৰ অভিযোগ কৰে ইয়াৰ বিপৰীতে কোঠাটোৰ ভিতৰত উদ্ধাৰ হৈছে কেইবাটাও মদৰ বটল আৰু পেকেট আসলতে এই লোকসকলক বহিঃ ৰাজ্যত কাম দিয়াৰ চলেৰে নি বিক্ৰী কৰাৰ অভিযোগত ইতিপূৰ্বে দুবাৰকৈ জেলৰ ভাত খোৱা উদিয়ানাৰ তাজু আলীয়ে অতি সংগোপনে ওচৰতে থকা ৰঙিয়া ৰেল ষ্টেচনৰ পৰা ৰেলেৰে এই লোকসকলক বহিঃ ৰাজ্যলৈ প্ৰেৰণ কৰাৰ উদ্দেশ্যেৰে নিজৰ ঘৰত ৰাখি থৈছিল কিন্তু ৰঙিয়াৰ উদিয়ানা গাঁৱৰ সচেতন যুৱকসকলৰ প্ৰচেষ্টাত আজি পুনৰ তাজু আলীৰ ঘৰৰ পৰা লোককেইজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় পিছত স্থানীয় আৰক্ষীক খবৰ দিয়াত আৰক্ষী উপস্থিত হৈ আটাইকেইজন লোকক থানালৈ লৈ যায় এতিয়া প্ৰশ্ন হয় ৰাজ্যত সঁচাকৈয়ে চলি আছে নেকি মানৱ সৰবৰাহৰ ঘটনা তুমি অকলে আহিছা আৰু এই লগৰ কেইজন চিনি পোৱা নাই ক'ত ঘৰ ঢেকিয়াজুলি মিছন চাৰিআলি আপোনাৰ ডিমাপুৰ হাজো তামোলপুৰ কোনে আনিছে নাম কি ৰাহুল কি বুলি কৈ আনিছে কাম দিম বুলি ক'ত নাজানে ক'ত দিব ৰঙিয়াৰ পৰা বিপুল কলিতাৰ ৰিপৰ্ট নিউজ 13